তিৱা ৰাভা মিচিংসকলক ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে যোৱা যিটো বাজেট অধিৱেশন প্ৰতিবেদন প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰলৈ কিন্তু আজিলৈকে তিৱা ৰাভা মিচিংসকলৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগত হৈ উঠা নাই গতিকে ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰত আমি এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ আমাৰ স্পষ্ট কথাটো হ'ল এবছৰ আৰু নেক্সট বাজেট অধিৱেশনৰ সময় আহি গ'ল কিন্তু আজিলৈকে তিৱা ৰাভা মিচিংসকলক ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আলোচনা অনুষ্ঠিত নকৰিলে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন হৈ যোৱা নিৰ্বাচিত পৰিষদখনৰ আজি 5টা বছৰ হ'ল আৰু অহা 6 জানুৱাৰীত সম্পূৰ্ণ হ'ব কিন্তু এতিয়ালৈকে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ ক্ষেত্ৰত ইয়াৰ যিবিলাক আভ্যন্তৰীণ কাম ইয়াৰ যাৱতীয় যিবিলাক কাম কাজ নিৰ্বাচনৰ একো কৰা হোৱা নাই গতিকে এই ক্ষেত্ৰত আমি তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছোঁ পৰিষদৰ নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰক কাৰণ পূৰ্বেও 15-20 দিনৰ পূৰ্বে অধিসূচনা জাৰি কৰিছে এতিয়াও সময় আছে কাৰণ ভোটাৰ তালিকা একেখনেই যদি কিবা সংশোধন কৰিবলগীয়া আছে তেওঁলোকে খুব কম সময়ৰ ভিতৰত কৰক আৰু আমি তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন সময়মতে অনুষ্ঠিত হোৱাটো বিচাৰিছোঁ যাতে 6 জানুৱাৰীৰ পিছত তিৱা স্বায়ত্ত পৰিষদৰ এক্সটেনশ্যন বা অন্তৰ্বৰ্তীকালীন পৰিষদ গঠন নকৰে আৰু যদিহে কৰিব বিচাৰে তেনেহ'লে মধ্য অসমত আমি তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমি পুনৰ জংগী আন্দোলন কৰিবলৈ কাৰণে বাধ্য হ'ম আমি ইতিমধ্যে এমাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ অহা 12 ডিচেম্বৰত আমি মৰিগাঁও সদৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী অসমৰ মুখ্য সচিব অসমৰ জনজাতি পৰিক্ৰমা আয়োগ অসমৰ নিৰ্বাচন আয়োগ অসমৰ ৰাজ্যপাল আটাইবোৰলৈ আমি আমাৰ তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন আৰু ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰত ত্ৰাইপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি স্মাৰকপত্ৰ প্ৰদান কৰিম অহা 12 ডিচেম্বৰত তাৰ দ্বিতীয় কাৰ্যসূচীটো আমি ইতিমধ্যে দিল্লীত এটা কাৰ্যসূচী ৰাখিছোঁ 2 ঘণ্টীয়া এটা ধৰ্ণা কাৰ্যসূচী 18 ডিচেম্বৰত 19 তাৰিখে পাৰ্লিয়ামেণ্ট শেষ হ'ব তৃতীয় কাৰ্যসূচী হিচাপে আছে আমি উপায় নাই বেয়া পালেও ল'বলগীয়া হয় বন্ধ দিবলৈ আমি বাধ্য হৈছোঁ আমি অহা 24 ডিচেম্বৰত 24 ঘণ্টীয়া মধ্য অসম বন্ধ আহ্বান কৰিছোঁ পুৱা 5 বজাৰ পৰা চতুৰ্থ কাৰ্যসূচী হিচাপে আমি অহা 30 ডিচেম্বৰত মধ্য অসমত বিশেষকৈ খেতিৰ পৰা বেবেজীয়া বা মৰিগাঁৱৰ গলচেপালৈকে আমি এক মটৰচাইকেল শোভাযাত্ৰা জনজাগৰণৰ ব্যৱস্থা কৰিছোঁ এইটো হৈছে চতুৰ্থ পঞ্চম কাৰ্যসূচীটো হৈছে বিশাল গণসমাৱেশেৰে আমি জানুৱাৰী মাহৰ 11 তাৰিখে বিশাল গণসমাৱেশেৰে আমি এক গণ অভিৱৰ্তন অনুষ্ঠিত কৰিম য'ত 20,000 মানুহো আমি উপস্থিতি বিচাৰিছোঁ গতিকে এয়া আমাৰ গণতান্ত্ৰিক সংগ্ৰামৰ গণতান্ত্ৰিক সংগঠন হিচাপে আমাৰ এলানি আন্দোলনৰ কাৰ্যসূচী এই কাৰ্যসূচীখিনি সফলতাৰ বাবে আমি প্ৰচাৰ মাধ্যম বিশেষকৈ বৈদ্যুতিন মাধ্যম প্ৰিণ্ট মিডিয়া সকলোৱে আমি সহযোগিতা বিচাৰিছোঁ আৰু আমি যাতে আমাৰ কাৰ্যসূচীবিলাক সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ সকলো মধ্য অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ আমি সহায় সহযোগিতা আৰু আন্তৰিক মৰম আশীৰ্বাদ আমি বিচাৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ